নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ 4 নম্বৰ ৱাৰ্ডত থকা ৰামদয়াল বাৰৈ পুখুৰী পাৰত। আৰু ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত আজি ঢেকিয়াজুলি পৌৰসভাৰ অধীনস্থ 4 নম্বৰ আৰু 5 নম্বৰ ৱাৰ্ডৰ ছট পূজা উদযাপন সমিতিয়ে আয়োজন কৰিছে শ্ৰী শ্ৰী ছট পূজা অৰ্থাৎ সূৰ্যষষ্ঠী পূজা। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই তেখেতলোকে আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। আজি সকলোৱে জুবিন গাৰ্গক লৈ মৰ্মাহত হৈ আছে আৰু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰা হৈছে। আমি দেখুৱাই আছোঁ এনেদৰেই আজি ছট পূজা উদযাপন সমিতিয়ে প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভণি কৰিছে। যিহেতু প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সৰ্বত্ৰে তেখেতৰ মৃত্যুক লৈ সকলোৱে ন্যায় প্ৰাপ্তিৰ দাবী উত্থাপন কৰিছে। ঠিক তেনেদৰেই সদৌ অসম ভোজপুৰী পৰিষদ আৰু যি ছট পূজা উদযাপন সমিতিৰ তৰফৰ পৰা আজি প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই ছট পূজাৰ অনুষ্ঠান শুভাৰম্ভণি কৰা হৈছে। আৰু এই ছট পূজাৰ অনুষ্ঠানৰ পৰাই তেখেতলোকে আজি নেদেখাজনলৈ আশীষ বিচাৰিছে যে জুবিন গাৰ্গৰ পৰিয়ালে ন্যায় পাওক, জুবিন অনুৰাগীয়ে ন্যায় পাওক। আৰু এয়া হৈছে ছটঘাটৰ দৃশ্য, যি ঢেকিয়াজুলিৰ ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰৰ যি ছটঘাট, এই ছটঘাটৰ দৃশ্য। আৰু এনেদৰেই আজি আই মাতৃসকলে শ্ৰী শ্ৰী সূৰ্যষষ্ঠী পূজা অৰ্থাৎ ছট পূজা অনুষ্ঠিত কৰি বিশ্বৰ শান্তি কামনা কৰিছে। আৰু ইয়াতে আছে উদযাপন সমিতিৰ বিষয়ববীয়াসকল। আমি তেখেতলোকৰ পৰা এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত 4 নম্বৰ 5 নম্বৰ ৱাৰ্ড ছট পূজা উদযাপন সমিতিয়ে ছট পূজা আয়োজন কৰিছে। আৰু লগেদি আজি প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক আজি আপোনালোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, কি ক'ব? হয়, 1984 চনৰ পৰা ইয়াত পূজা আৰম্ভণি কৰা গৈছে। আমাৰ ককা দেউতাই কৰিছিলে। তেতিয়াৰ পৰা যিটো আৰম্ভণি ষ্টাৰ্ট কৰাৰ সময়ৰ পৰা আমি পূৰ্বপুৰুষে যিটো ধৰাই দিয়া পূজাটো আমি কৰি আহি আছোঁ। আৰু নতুন প্ৰজন্মই পূজাটোৰ নতুন ৰূপে আমি আগুৱাই নিব বিচাৰিছোঁ। আৰু যিটো ইয়াত পূজাস্থলীত আমি যিমান ধুনীয়াকৈ মানে ডেকৰেশ্যন পাতিব চেষ্টা চলাওঁ, যিমানে কমে হৈ যায়, কিন্তু যোৱা 19 ছেপ্টেম্বৰত যে কি আপোনালোকে গোটেই অসমৰ নহয় গোটেই ৱৰ্ল্ডৰে মানুহে গম পায় যে আমাৰ জুবিন দা, আমাৰ অন্তৰত বাস কৰা জুবিন দা, আমাৰ সংগীত আৰু গীতৰ মানে আকাশ চুই যোৱা জুবিন দা আমাৰ মাজৰ পৰা যোৱা 19 তাৰিখে তেওঁ সদা চিৰজীৱনৰ কাৰণে গুচি গ'ল। তাৰ কাৰণে আমি এই ছট পূজা কমিটি 4 নম্বৰ 5 নম্বৰ ৰামদয়াল বাৰৈ পাৰৰ কমিটিয়ে আমি কিছুমান মানে প্ৰগ্ৰাম ইয়াত ৰাখিছোঁ। যেনেকা যিটো ডেকৰেশ্যন আমি প্ৰত্যেক বছৰে পাতোঁ, এই ডেকৰেশ্যনটো আমি কমাই দিছোঁ এবাৰ, কিয়কি আমাৰ মন ইমান ভাল নহয়, মন ভাঙি পৰিছে। আমাৰ মাজৰ পৰা দাদা গুচি গৈছে, যে কি তাৰ লগে লগে ইয়াত আমাৰ শ্ৰদ্ধাঞ্জলি প্ৰগ্ৰামত তেওঁ ৰাখিছোঁ আমি। আৰু তেওঁৰ নামৰ তেওঁৰ মানে স্মৃতিত ইয়াত আজি নাগাৰা নাম আপোনাৰ চিপাঝাৰৰ পৰা হীৰামণি দাসৰ নাগাৰা নাম ইয়াত প্ৰস্তুত কৰা হ'ব, তেওঁক মাতা গৈছে। 2 নম্বৰ তাৰপিছত কথা হ'ল কি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী ধৰ্ম ধৰ্মৰ চবে জাতি ধৰ্মৰ মানুহ ইয়াত আহি ইয়াত পূজাটোত অংশগ্ৰহণ কৰে আৰু ভাগ লয়। আৰু আমি সদায় বিচাৰোঁ বিভিন্ন জাতি, যিটো জুবিন দাই কৈছে মোৰ জাতি নাই মোৰ ধৰ্ম নাই, তেনেকৈ আমি বিচাৰোঁ জাতি ধৰ্ম চব বাদ দেখিনি চব এক হ'ব লাগে। সেইটোৱে আমি বিচাৰিছোঁ। ছট পূজা বুলি সূৰ্যৰ উপাসনা, যিটো আমি আমাৰ যিটো হিন্দীভাষী মানুহে আমি কওঁ, আৰু যিটো হিন্দু ধৰ্মৰ পূজা যেতিয়া সূৰ্যক উপাসনা কৰা হয়, প্ৰথম ডুবতা সূৰজ আৰু উগতা সূৰজ, যে কি আপোনালোকে যায় উগতা সূৰজ চবে প্ৰণাম কৰে, আমি ডুবতা সূৰজকো প্ৰণাম কৰোঁ। যে কি এইটো ছট মহাপৰ্ব আমাৰ জাতি ধৰ্মৰ কাৰণে মহাপৰ্ব। এইটো ছট মহাপৰ্ব মানে অন্তৰৰ পৰা, আৰু এইটো পৰ্ব আজিৰ পৰা নহয়, এইটো দ্বাপৰ যুগৰ পৰা যেতিয়া ৰাৱণক হত্যা কৰি ৰামে যেতিয়া ৰাম ৰাজ্যৰ স্থাপনা কৰিবৰ কাৰণে যেতিয়া তেওঁ অযোধ্যাৰ তেওঁ উভতি আহিছিল, সেই সময়ত মুংগেৰত তেওঁ ব্ৰাহ্মণ হত্যাৰ পাপ ধুবৰ কাৰণে মাতা সীতাই এই সূৰ্য প্ৰণাম আৰু ছট পূজা আৰম্ভণি কৰিছিল। তেতিয়াৰ পৰা আজিলৈকে চলি আহি আছে। মহাভাৰত যুগতো তেনেকাই চলিছে। মাতা কুন্তীয়ে
সূৰ্য পূজাটো পাতি আহিছে সেই পৰম্পৰাটো আমি পাতি গৈ আছোঁ আৰু আশীৰ্বাদ বিচাৰিছোঁ প্ৰভুৰ ওচৰত যে জাতি ধৰ্ম চবে নিৰপেক্ষ চব ঠিক থাকক তেওঁৰ আশীৰ্বাদত আমি চবে ঠিক থাকোঁ এইটোকে কামনা কৰি জয় ছঠী মাইয়া হয় ইতিমধ্যে শুনিলে তেখেতলোকে আজি শ্ৰী শ্ৰী ছট পূজাৰ যি তাৎপৰ্য তেখেতলোকে ব্যাখ্যা কৰিলে আচলতে কিয় কৰা হয় ছট পূজা আৰু বিশেষকৈ যিহেতু বিহাৰী অৰ্থাৎ ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ এক বিশেষ আৰাধ্য সূৰ্য দেৱতা আৰু তেখেতলোকে এনেদৰেই সূৰ্যষষ্ঠী পূজা অনুষ্ঠিত কৰি অৰ্থাৎ ছট পূজা অনুষ্ঠিত কৰি সকলোৰে মংগল কামনা কৰে আৰু এয়া হৈছে ঢেকীয়াজুলিৰ ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰৰ দৃশ্য আৰু শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ৰামদয়াল বাৰৈ পুখুৰী পাৰত আজি এনেদৰেই ছট পূজা উদযাপন কৰা হৈছে আৰু লগেদি প্ৰাণৰ প্ৰয়াত কণ্ঠশিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শিল্পীগৰাকীৰ পৰিয়ালে ন্যায় পাওক জুবিন গাৰ্গৰ অনুৰাগীয়ে ন্যায় পাওক তাৰে তেখেতলোকে কামনা কৰিছে আৰু এনেদৰেই আই মাতৃসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছে এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে ৰামদয়াল বাৰৈ পুখুৰী পাৰত আৰু এনেদৰেই আজি ৰামদয়াল বাৰৈ পুখুৰী পাৰত অজস্ৰ লোকৰ সমাগম হৈছে আৰু তেখেতলোকে জানিবলৈ দিছে কিছু সময় পিছতে ইয়াত নাগাৰা নাম প্ৰদৰ্শন কৰা হ'ব প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক সুঁৱৰি আৰু জুবিন গাৰ্গৰ সোঁৱৰণত এই নাগাৰা নাম অনুষ্ঠিত হ'ব আৰু ইয়াকে লৈ এতিয়া অপেক্ষাৰত ভক্তপ্ৰাণ ৰাইজ আৰু আমি সম্ভৱ হ'লে ভিতৰৰ পৰিৱেশ দেখুৱাম য'ত সূৰ্য দেৱতাক আৰাধনা কৰা হৈছে য'ত সূৰ্য দেৱতাৰ যি মূৰ্তি তাত স্থাপন কৰা হৈছে আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই আজি শ্ৰী শ্ৰী সূৰ্যষষ্ঠী পূজা অনুষ্ঠিত কৰা হৈছে ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত আৰু ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত শ্ৰী শ্ৰী সূৰ্যষষ্ঠী পূজাত অজস্ৰ লোকে অংশগ্ৰহণ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা আই মাতৃসকল আহিছে আহি পেলাই এই পূজাত অংশগ্ৰহণ কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী ছট মাইয়াৰ পূজা আৰু এনেদৰেই শ্ৰী শ্ৰী ছট পূজা অনুষ্ঠিত কৰি আজি সকলোৰে মংগল কামনা কৰিছে তেখেতলোকে আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই আছোঁ ইয়াতে বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহি অংশগ্ৰহণ কৰিছে এই ছট পূজাৰ অনুষ্ঠানত সঁচাই এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকীয়াজুলি পৌৰসভাৰ অন্তৰ্গত 4 নম্বৰ ৱাৰ্ডত থকা ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত আৰু ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত এনেদৰেই আজি ছট পূজা অনুষ্ঠিত হৈছে আৰু আমি যদি সম্ভৱ হয় ভক্তসকলৰ মনৰ কথা কিছু লোৱাৰ চেষ্টা কৰিম বাইদেউ আপুনি ক'ৰ পৰা আহিছে কেনেকুৱা লাগিছে ইয়াত আহি ভাল লাগিছে আৰু এইবেলি যিহেতু আমাৰ প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গ নাই আজি তেখেতৰ সোঁৱৰণত কিছু কাৰ্যসূচী তেখেতলোকে সালসলনি কৰিছে কেনেকুৱা লাগিছে আজি আহি ভাল লাগিছে বহুত ভাল লাগিছে কেনেকুৱা অনুভৱ কেনেকুৱা আজি ভাল লাগিছে আমাৰ ছট পূজা হৈ আছে ইয়াতে প্ৰতি বছৰে আহি থাকোঁ ইয়াতে প্ৰতি বছৰ আহে আহোঁ আৰু ক'ৰ পৰা আহিছে নামচুবুৰী পাণবাৰীৰ পৰা প্ৰতি বছৰে আহেনে প্ৰতি বছৰে আহে ভাল লাগিছে না আহি ভাল লাগিছে হয় ইতিমধ্যে শুনিলে এনেদৰেই ভক্তপ্ৰাণ ৰাইজ বিভিন্ন প্ৰান্তৰ পৰা আহিছে আহি পেলাই তেখেতলোকে এই ছট পূজাত অংশগ্ৰহণ কৰিছে আপুনি ক'ৰ পৰা আহিছে আমি ঢেকীয়াজুলিৰে ঢেকীয়াজুলিৰে দেখা গৈছে বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষতো শ্ৰী শ্ৰী ছট পূজা অনুষ্ঠিত হৈছে অৰ্থাৎ সূৰ্যষষ্ঠী পূজা কি ক'ব আজি দিনটোত ভাল লাগিছে সকলোৱে আহিছে দৰ্শন কৰিবলৈ আৰু এই পূজা ভাগি আমাৰ ঢেকীয়াজুলিতে অনুষ্ঠিত হয় ৰামদয়াল বাৰৈ তেখেতৰ এই নিজৰ পুখুৰী এইটো তেওঁ সকলো ৰাইজে ইয়াতে আহি পূজা অনুষ্ঠিত হয় সকলো আহে আৰু আমি ইয়াত সকলোৱে মিলি আমি পূজা সেৱা সৎকাৰ কৰোঁ আমি সকলো জাতি ধৰ্ম নিৰ্বিশেষে আমি সকলো আহি ইয়াতে আমি পূজা পাঠ সেৱা সৎকাৰ কৰোঁ আৰু তেওঁ যোগদান কৰোঁ আমি কি ক'ব আজি দিনটোত বৰ ভাল লাগিলে সকলোৱে আহি ইয়াতে পূজা অৰ্চনা কৰে আমি সদায় ইয়ালৈ আহোঁ আমি 5 নম্বৰ ৱাৰ্ডৰে বাসিন্দা সকলোৱে মিলি পেলাই সূৰ্য পূজাত সেৱা সৎকাৰ কৰিবলৈ আহোঁ ইয়াকে ক'লোঁ আৰু হয় ইতিমধ্যে শুনিলে ভক্তসকলে জনালে নিজৰ নিজৰ মনৰ কথা আৰু ভক্তসকলে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে আহিছে ইয়াত ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত আৰু পুখুৰীৰ পাৰত আহি শ্ৰী শ্ৰী ছট পূজাত অংশগ্ৰহণ কৰিছে সূৰ্যষষ্ঠী পূজাত অংশগ্ৰহণ কৰিছে আৰু বিশ্ব শান্তিৰ কামনা কৰিছে আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে এই পুখুৰীৰ পাৰত আৰু ইয়াতে আৰক্ষীৰ লোককে আদি কৰি সকলোৱে নিজৰ নিজৰ দায়িত্ব কৰ্তব্যত ব্যস্ত হৈ আছে সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অতি শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধতাৰে এই অনুষ্ঠানটি অনুষ্ঠিত হৈছে ৰামদয়াল বাৰৈ পুখুৰীৰ পাৰত আৰু এনেদৰেই আজি অনুষ্ঠানটি অনুষ্ঠিত হৈ আছে আমি আৰু ভক্তসকলৰ পৰা মনৰ কথা জনাৰ চেষ্টা কৰিম ক'ৰ পৰা আহিছে আমি ঢেকীয়াজুলি 2 নম্বৰ ৱাৰ্ডৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াত ভাল লাগিছে প্ৰতি বছৰ আহেনে প্ৰত্যেক বছৰে আহোঁ ভাল লাগিছে আজি জুবিন দা নাই আমাৰ মনৰ পৰা মানে মনৰ পৰা উঠাব পৰা নাই আৰু জুবিন দা
হয় ইতিমধ্যে শুনিলে আজি তেখেতলোকে অনুষ্ঠানটোত আহিছে যদিও প্ৰয়াত প্ৰাণৰ কণ্ঠশিল্পী জুবিন গাৰ্গক অন্তৰত বান্ধি লৈ আজি এনেদৰে ওলাই আহিছে ভক্তসকল আৰু তেখেতলোকৰ এটাই অনুৰোধ যাতে ঈশ্বৰে জুবিন গাৰ্গৰ পৰিয়ালক ন্যায় দিয়ে জুবিন অনুৰাগীয়ে ন্যায় পায় তাৰে কামনা কৰিছে সঁচাই আজি যেন জুবিনবিহীন প্ৰথমটো ছট পূজা অনুষ্ঠিত হৈছে অসমত আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ শ্বহীদ নগৰী ঢেকীয়াজুলিৰ ৰামদয়াল বাৰহৈ পুখুৰীৰ পাৰৰ ছটঘাটৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই সকলোলৈ ছট পূজাৰ অভিবাদন জ্ঞাপন কৰিছোঁ।